इसीलिए एक्चुअल इंसिडेंट दो फाल बाबी दिखाना है but then आवाज सुनी से तो उठिना से इसीलिए एक ताकारी तो मांगे ओवरटेक करना था इसे and then इन्हें उठाते मुकाते मुझे तो तांगे जगह दिया नहीं कुछ इतु ड्राइवर बका तो तान इन्हें कुछ लगी ना हानि मांग कुछ मान लगा दिए तो सॉरी ना इको नहीं ना चाहिए दियो कुछ ले ताई ताऊ लेना तारीख है ना एते कुछ विंडो बा इन्हें ना पोले ना जाए जिसे जैसे मान थोड़ा पारने विंडो भी मारना जाए जिसे था विंडो बा हाथ ना इन ड्राइवर की मारना इतने करना जाए जिसे अपना लगे दुख पैसे अपना लगे दुख पैसे जोखम আছে নেকি मान के देखो जोखम पाने मान दो खमाइना था किसी पैसेंजर हंदो होली हरा जिला पुरा होनी नहीं ना दिखाला ना तो इतु के स्ट्रिक्ट एक्शन ले फाला से इतु तो अटेम्प्ट टू मर्डर ही न हुई जैसे ना तो मान थका ने गली तो मरे ने भी बहुत थी से तो इतु अन्य स्ट्रिक्ट एक्शन ले पाल थी से इतु কি কারণে মারিছে ওরা বিষয়টা जगह दिया ने कुछ एमन तंगोर हाईवे के तो जगह तो थी से मान दो ठीक जगह की पेरेंट थी से होली जगह दिया ने उन्हें ताई ओवरटेक करना ताउली नहीं अटैक करना जाए जिसे कोता कोले चांस भी दिया ने तनबा আচ্ছা আমি নাগমেন্স পৰা ক'ব আমান কইমা পৰা আহা আছে তো কইমাদে 6 পৰা মুভ কৰিছে মহান ইনা মহান শিৰুনা চান্দে ভাত খাওলে মৰ্নিং লা ভাত খাওলে ৰখিছে তো ভাত খাই লোৱা পিছে মহান দুখ পা পৰা মহান দুখ কমাই দিছে আমি তো লাষ্ট সিটে বহি থাকিছে আমি পেসেঞ্জাৰ আছে তো আমি কমাই থাকিছে আগে দে তো আমাখান থাকিছে তো তাহান হালা গুৰা শুনা পৰা আমি বিনা শুনি উঠিছে তো মই উঠাতে মই টিখা তো দুজন মানুহ থাকিছে তো এইটো তো বুঢ়া মানুহ আছে দুটা তো তাই জন্য দাও লৈ না আহিছে ফাৰ্ষ্টে কাটিব গৈ না আহাই না দেখিছে এইটো হাবৰা আমাহান গৈছে মৰম ৰা ইনা নকৰিবে কথাবৰা কবি ইনা দাওবৰা নাহিবে পেসেঞ্জাৰ মহানতে মৰম কৰিবি না কৈছে তো ৰখিছে তো মহান ভাবিছে ৰখি যাইছে গৈ নাই কৈছে আৰু আহাই কিনা কাটি দিছে ড্ৰাইভাৰ লা আইনাটো নামি না থাকিছে তো কাটি দিছে তো তাই জন্য পলাই যাইছে মহান পেসেঞ্জাৰ আন্দো গাড়ীৰ পৰা নলাগিগে তো লাকিলি একটা পেসেঞ্জাৰ মাইকী পৰা অলপ শৰ্ট ভিডিঅ' লৈ না থাকিছে তাই জন্য ফেচবুক তাতে দেখিছে ইটোৱে আছে না তাই জন্য পলাই যাইছে নামটো কি আছে মহিলা নাম ল আছে আমি মোৰ লগা পেসেঞ্জাৰ কিমান আছে পেসেঞ্জাৰ এৰাউণ্ড 10 হ'ব আমি বি পেসেঞ্জাৰ হ'ব একজেক্টলি নাজানো হলে এৰাউণ্ড 10 আছে তো ড্ৰাইভাৰটো এতিয়া ট্ৰিটমেণ্ট কানি লৈ যায় না আছে ড্ৰাইভাৰটো এতিয়া ক'ত আছে কৈছে এতিয়া ড্ৰাইভাৰটো মহান পেসেঞ্জাৰ একজন যাইছে তাইৰ লগত এতিয়া তো ডিপ কাউণ্টাৰ মালিকটো আসাম থাকি তাইৰ পৰা একজন মানুহ পঠাই কিনে তাই তো ফাৰ্মাচীতে যাইছে তো তাতে নাপাৰিব গৈ না মেডিকেল অফিচ কলেজতে তাতে লৈ যাবলৈ আছে গুণা লৈ যাইছে মহানবী কথাকে কৈছে পৰা বাহাৰ পৰা দাওটো ড্ৰাইভাৰকে মাৰিছে হয় দাও বাহাৰ পৰা কাটিছে না তাহেন মহান ফোন দি কোৱাটো সিটি স্কেন কি হান ল'বলৈ আছে এইটো হোৱা নাই না কৈছে তাই কাটি দিছে তো খুন ওলাৰ পৰা মহান বি স্ক্ৰাব কি খান কাপৰা বন্ধ কৰিছে তো চাবলৈ খোলা টাইম দিবি খুন ওলাৰ পৰা মান বন্ধ কৰি ৰাখিছে এজন সংবাদকাৰত বৰ্তি মই নাগালেণ্ডৰ হৰ্ণবিল টিভিত কাম কৰোঁ আৰু যিটো মুহূৰ্তত মই খবৰ পাইছোঁ সেইটো মুহূৰ্তত যোৰহাটৰ পৰা যিটো আমাৰ বাইপাছ আছে তিনচুকীয়া দিশত গৈ থাকোঁতে কহিমাৰ পৰা এখন যাত্ৰীবাহী ট্ৰেভেলাৰ 10জন যাত্ৰীৰ সৈতে মনলৈ গৈ আছিলে আৰু সেই ট্ৰেভেলাৰখন যোৰহাট মালয়ালীৰ বাইপাছৰ ঠিক সমীপতে এখন দুৰ্বৃত্তৰ এটা দল বুলি ক'ব লাগিব যিহেতু দুজন মানুহ আছে বুলি কৈছে আৰু এখন গাড়ীত আহি পেলাই এখন দাও লৈ ট্ৰেভেলাৰজনৰ ড্ৰাইভাৰজনক গুৰুতৰভাৱে মাথাত আঘাত কৰিছে ঘাপ মাৰি দিছে আৰু যাৰ বাবে তেওঁ গুৰুতৰভাৱে আঘাত হৈছে কি কাৰণত হৈছে কি নাই কেনেকৈ নাই হোৱা সেইটো পুলিচে ইতিমধ্যে তদন্ত কৰিব বুলি আমি আশা কৰিছোঁ কিন্তু যোৰহাটৰ নিচিনা জেগাত দিন দুপৰতে 12টা বজাত যিহেতু ঠিক ওচৰতে ISBT থানা আছে বা ভোগদৈ থানাৰ পেট্ৰলিং বা তেনেকুৱা পুলিচ প্ৰশাসন ইতিমধ্যে যোৰহাটত বিশেষভাৱে সষ্টম কিন্তু সেই তাৰ অন্তৰালতে এনেধৰণৰ ওচৰ চুবুৰীয়া এখন ৰাজ্যৰ পৰা 10টাকৈ যাত্ৰী আহি পেলাই যদি এনেকৈ নিৰাপত্তাহীনতাত ভুগিলে এইটো আচলতে যোৰহাটবাসীৰ বাবেই এটা ডাঙৰ কথা আৰু প্ৰশাসনৰ এইটো খুব গুৰুত্ব সহকাৰে ল'বলৈ ইতিমধ্যে কালপিতজন কিন্তু পলাতক হয় যাত্ৰীকেইজন নাগালেণ্ডৰ কহিমাৰ পৰা মনলৈ গৈ আছিলে এখন ট্ৰেভেলাৰ গাড়ী আৰু ট্ৰেভেলাৰ 10জন যাত্ৰী আছে বুলি ইতিমধ্যে জানিব পাৰিছোঁ আৰু গুৰুতৰভাৱে আঘাত পাইছে যিহেতু তেওঁ খুব বহুতকেইটা চিলাই পৰিছে আৰু খুব ৰক্তক্ষৰণ হোৱাৰ কাৰণে পাব্লিকে ততাতৈয়াকৈ তালৈ লৈ গ'ল আৰু থেংকছ দিছোঁ সেইটো সময়ত যিটো মানুহে ততাতৈয়াকৈ এটা উচিত ব্যৱস্থা ল'লে আৰু মই যোৰহাট প্ৰশাসনে বিশেষকৈ আৰক্ষীৰ অধীক্ষকক এটাই ৰিকুৱেষ্ট কৰিম যে যেতিয়া ওচৰ চুবুৰীয়া এখন ৰাজ্যৰ পৰা অহা যাত্ৰী দল ইয়াত যাত্ৰীৰ সুৰক্ষাৰ কথা অকল নগা বুলি নহয় অসমীয়া মানুহ যিখিনি বাইপাছত থাকে বাইপাছত এনি টাইম টহলদাৰী ব্যৱস্থা থাকে আৰু যোৰহাটৰ নিচিনা জেগাত ওচৰতে নাগালেণ্ড লাগি আছে বিভিন্ন সময়ত অৰ্থনৈতিকভাৱে হওক বা চিকিৎসাজনিত কাৰণত তেওঁলোক আহে গতিকে ইয়াত আহি এই নিৰাপত্তাহীনতাত ভোগা কথাটো এটা খুব সিৰিয়াছ বিষয় আৰু দোষীক শাস্তি দিব লাগিব মই ভাবিছোঁ যোৰহাট প্ৰশাসনে যিহেতু খুব সষ্টমভাৱে কাম কৰি আছে বহু দিনৰ পৰা
যাত্ৰীসকলকতো তেওঁলোকে অসমীয়া একচুৱেলি বুজি নাপায়, খুব দম দিছে, কিবা স্লেং ৱৰ্ড অশ্লীল ৱৰ্ড কৈছে আৰু কিবা ছাইড নিদিয়া, হৰ্ণ নিদিয়া, তেনেকৈ মিছেলেনিয়াছ কথা কৈছে। মই একচুৱেল ৰিজনটো নাজানো, যিহেতু ময়ো পিছতহে আহি পাইছোঁ, কিন্তু কথাটো হৈ গ'ল এজন যোৰহাটবাসী হিচাপে খুব লজ্জিত, আৰু যোৰহাট প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰিব আৰু দোষীক শাস্তি দিব বুলি মই আশা কৰিছোঁ।